মোৰ সন্মুখত আছে দুবিধ ফল এবিধ হৈছে আমলখি আমলখিক কোৱা হয় ইংৰাজীত ইণ্ডিয়ান গুজবেৰী বুলি আনবিধ হৈছে কমলা কমলাৰ ইংলিছ সকলোৱে জানে অৰেঞ্জ বুলি কিন্তু পকা কমলা কেঁচা কমলা পকা কমলা যদি ক'ব লাগে ইংৰাজী হ'ব ৰাইপ অৰেঞ্জ আৰু যদি কেঁচা কমলা ক'ব লাগে ইংৰাজী হ'ব গ্ৰীণ অৰেঞ্জ মই কমলাটোৰ বাকলি গুচাইছোঁ বাকলি গুচোৱাৰ ইংলিছটো আমি জানিব লাগিব এয়া হৈছে পিল আৰু বাকলি গুচোৱাৰ পিছত আমি যিখিনি পাম বাকলি হাতত লৈ দেখুৱাইছোঁ মই এইখিনিক পিল বুলিয়ে কয় কিন্তু এইটো কমলাৰ বাকলি গতিকে অৰেঞ্জ পিল যদি কিবা আলুৰ বাকলি হয় সেইটো হ'বগৈ পটেটো পিল ইয়াৰ পিছত আমি কমলাটো খাব যদি খোজো তেতিয়াহ'লে আমি এই যে এটা অংশ আছে যিটো ফোটা বুলি কোৱা হয় ইয়াক ইংৰাজীত কোৱা হয় সেগমেন্ট এইটো এটা অৰেঞ্জ সেগমেন্ট বেলেগ ফলৰো সেগমেন্ট থাকিব পাৰে এইটো ভিডিঅ'ত ইমানেই আৰু এটা কথা কৈ লৈছোঁ শেষত সেইটো হৈছে যে ইয়াৰ ভিতৰত গুটিটো পাম আমি খালে গুটিটোক কোৱা হয় সিড বুলি থ্যাংক ইউ সো মাচ